নমস্কাৰ সুপ্ৰভাত এয়া লাইভ আৱাৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাসমুখী প্ৰথমটো খবৰ ব্ৰেকিং নিউজ কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী অভিযুক্ত হৰেন্দ্ৰ যাদৱে পলায়নৰ চেষ্টা চলাওঁতে গুলীবিদ্ধ হৈছে চিকিৎসালয়ত ভৰ্তি হৈছে আহত হৰেন্দ্ৰ যাদৱ পুৱতি নিশা 20 মুৰিত সংঘটিত হৈছে এই ঘটনা আহিছে কোকৰাঝাৰৰ পৰা এই খবৰ আৰক্ষীয়ে কৰিছে পুনৰ এনকাউণ্টাৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলী চলাইছে অভিযুক্ত হৰেন্দ্ৰ যাদৱে পলায়নৰ চেষ্টা চলাওঁতে গুলীবিদ্ধ হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত হৰেন্দ্ৰ যাদৱক পুৱতি নিশা 20 মুৰিত সংঘটিত হৈছে এই ঘটনা এতিয়া যেন সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে কৰিমগঞ্জত সংঘটিত হৈছিল তেনে এক অনুৰূপ ঘটনা কিছুদিন পূৰ্বে তাৰ পিছত এতিয়া কোকৰাঝাৰতো এতিয়া চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছে পলায়ন কৰিবলৈ লৈছিল এই অভিযুক্ত হৰেন্দ্ৰ যাদৱে আৰু তেনে সময়তে গুলীবিদ্ধ হৈছে আৰক্ষীৰ গুলীত চিকিৎসালয়ত ভৰ্তি হৈছে এতিয়া হৰেন্দ্ৰ যাদৱ পুৱতি নিশা 20 মুৰিত সংঘটিত হৈছে এই ঘটনাটো ৰাজ্যজুৰি চলি আছে এনে ধৰণৰ ঘটনা ৰাজ্যত পুনৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছে এবাৰ চোৰাং গৰুক কৰিছিল টাৰ্গেট কাৰণ চোৰাং গৰুক গুলিয়াবলৈ বাধ্য হ'ল চোৰাং গৰুৱে পলাবলৈ লৈছিল তেনে সময়তে গুলিয়াবলৈ বাধ্য হ'ল আৰক্ষীয়ে পুৱতি নিশা 20 মুৰিত সংঘটিত হৈছে এই ঘটনা জিলা কোকৰাঝাৰ আৰু তাৰ পৰা অধিক কি তথ্য এই শেহতীয়া কি তথ্য সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিকৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম চোৰাং গৰু সৰবৰাহকাৰীলৈ এদৰে আৰক্ষীয়ে গুলী চালনা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে অনুৰূপ ঘটনা সংঘটিত হৈছে এয়া কোকৰাঝাৰৰ ঘটনা কিছুদিন পূৰ্বে কৰিমগঞ্জত তাৰ আগতে নগাঁৱত সংঘটিত হৈছিল এনে ঘটনা হোজাইতো সংঘটিত হৈছিল অনুৰূপ ঘটনা পলাবলৈ লৈছিল তেনে সময়তে গুলীবিদ্ধ হৈছে কেইবাটাও সৰবৰাহকাৰী আৰু এইবাৰ এগৰাকীৰ নাম হৰেন্দ্ৰ যাদৱ সম্প্ৰতি চিকিৎসাধীন কিন্তু এতিয়া তেনে তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেবা আৰক্ষীয়ে কেনে তদন্ত অব্যাহত ৰাখিছে সেই সন্দৰ্ভত আমি জনাবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক কিন্তু পুৱতি নিশা 20 মুৰি নামৰ অঞ্চলটোত সংঘটিত হৈছিল এই ঘটনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এই সূত্ৰ লাভ কৰিছিল যে তাতে চোৰাং গৰু সৰবৰাহকাৰীয়ে তাত বাহৰ পাতি আছে আৰু তেনে সময়তে পলাবলৈ লৈছিল আৰু গুলী চলাবলৈ বাধ্য হ'ল আৰক্ষীয়ে এয়া খবৰ হৈছে কোকৰাঝাৰৰ পৰা অহা হৰেন্দ্ৰ যাদৱক সম্প্ৰতি চিকিৎসাধীন হৈ আছে 20 মুৰিত সংঘটিত হোৱা ঘটনাৰ পাছতে শেহতীয়া তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এয়া কোকৰাঝাৰৰ ঘটনা কোকৰাঝাৰত আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্য জানিবলৈ সক্ষম হ'ম নিউজ 18 দৰ্শকক লংকাৰ খবৰ লৈ আহিছো লংকাত বনৰীয়া হাতীৰ আক্ৰমণত আহত হৈছে বনকৰ্মী নিশা লংকাৰ কাৰিখানা বিল গাঁৱত বন্যহস্তি খেদিবলৈ যাওঁতে আহত হৈছে বনকৰ্মীজন আহত বনকৰ্মীজনৰ নাম শিৱদেৱ শৰ্মা সংকটজনক অৱস্থাত হোজাইৰ হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বনকৰ্মীজনক বনকৰ্মী এগৰাকী আহত হোৱাৰ খবৰ জনাইছো যিহেতু হাতী মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে এয়া লংকাৰ ঘটনা লংকাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছিল আৰু তেনে সময়ত বনকৰ্মী নিয়োগ হৈ আছিল তাত যাতে সাধাৰণ লোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু তেনে সময়ত কৰ্তব্যৰত সময়ত আক্ৰমণত আহত হৈছে হাতীৰ আক্ৰমণত আহত হৈছে এগৰাকী বনকৰ্মী এয়া লংকাৰ কাৰিখানা বিল গাঁৱত সংঘটিত হৈছে ঘটনাটো বন্যহস্তি খেদিবলৈ যাওঁতে আহত হৈছে বনকৰ্মীজন আহত বনকৰ্মীজনৰ নাম শিৱদেৱ শৰ্মা এতিয়া সংকটজনক অৱস্থাত তেওঁ হোজাইৰ হাম চিকিৎসালয়ত ভৰ্তি হৈ আছে পাই যে প্ৰায় 150ৰ ওপৰৰ হাতীৰ জাক সেই গাঁৱৰ আশে পাশে অৱস্থান গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পাছত আমাৰ বনকৰ্মীসকলে দেখা পায় যে জাকবোৰ মানে চেডেলি ভেডেলি হৈ গৈছে আৰু চেডেলি ভেডেলি হৈ যোৱাৰ সময়ত আমাৰ দুজনমান বনকৰ্মী খৰখোজেৰে আহি থাকোঁতেই বেক কৰি আহি থাকোঁতেই পিছহুকি আহি থাকোঁতেই বাঁহবাৰী বা তাত মানুহৰ কলগছ বা তামোল গছ ইত্যাদি আছে সেই তাৰ মাজেদি আহি থাকোঁতে হঠাৎ এটা হাতীয়ে আমাৰ এজন বনকৰ্মীক সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ জম্মু আৰু কাশ্মীৰত মিশ্ৰিত প্ৰতিক্ৰিয়া জম্মুত 6খনৰ বিপৰীতে কাশ্মীৰত মাত্ৰ এখন আসন বৃদ্ধিৰ প্ৰস্তাৱত বিজেপিয়ে আদৰণি জনোৱাৰ বিপৰীতে গৰিহণা দিছে নেশ্যনেল কনফাৰেন্স আৰু পিডিপিৰ দৰে বিৰোধী ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণ কমিছনে জম্মুত 37ৰ পৰা 43খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে বিধানসভাৰ আসন বিপৰীতে কাশ্মীৰ উপত্যকাত পূৰ্বৰ 46খন পৰা মাত্ৰ এখন আসনহে বৃদ্ধিৰ প্ৰস্তাৱ দিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কমিছনে কমিছনৰ নেতৃত্বত নাই কোনো ৰাজনৈতিক দলৰ সদস্য কাৰ্যত কমিছনৰ প্ৰস্তাৱ ৰাজনৈতিক গ্ৰহণ কৰাৰ অধিকাৰ কোনো দলৰে নাই বুলি মন্তব্য প্ৰকাশ কৰিছে বিজেপিয়ে শাসকীয় পক্ষৰ দাবীৰ বিপৰীতে পক্ষপাতিত্বৰ অভিযোগত উত্তাল হৈছে এতিয়া জম্মু আৰু কাশ্মীৰৰ বিজেপি বিৰোধী প্ৰতিটো ৰাজনৈতিক দল উল্লেখ কৰিব লাগিব জনসংখ্যাৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম হাতত লৈছে কমিছনে
জম্মু আৰু কাশ্মীৰত আৰম্ভ হোৱাৰ এই পৰিক্ৰমাই সময়ত সামৰি ল'ব অসমৰ লগতে দেশৰ সকলো ৰাজ্যক। वहाँ पे रिजल्टमेंट दिखाई, डॉक्टर फारूक साहब थे, हसनैन मसूदी साहब थे, और मेरी हसनैन मसूदी साहब से बात हुई। उन्होंने क्लियरली वहाँ पे बोला है कि जो उनको ओपिनियन देना है बाय 31 दिसंबर, उसमें भी हम क्लियरली यही मेंशन करेंगे कि जिस तरीके से ये रिपोर्ट बनाया गया है ये इस फॉर्म में हमको एक्सेप्टेड नहीं है। हम वी आर नॉट अगेंस्ट, हम रिजर्वेशन के खिलाफ नहीं है, मगर हम ये भी एक्सेप्ट नहीं करेंगे कि एक प्रोविंस के साथ ज्यादती हो, वो हमको काबिल कबूल नहीं है। উভতি আহিছোঁ উত্তৰ পূবৰ খবৰলৈ। মমতা দিদিৰ শ্বিলং ভ্ৰমণৰ এদিন পূৰ্বে গাৰো পাহাৰত IED উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পশ্চিম গাৰো পাহাৰৰ দলংগিৰিত উদ্ধাৰ হৈছে 10 কিলোগ্ৰাম ওজনৰ IED দুটা। এটা IED প্ৰেছাৰ কুকাৰত লুকুৱাই থোৱাৰ বিপৰীতে আনটো থোৱা আছিল এটা ৰঙৰ টেমাত। দুয়োটা IED নিষ্ক্ৰিয় কৰাৰ পিছত চলোৱা অভিযানত আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা। এইবাৰ আৰক্ষীয়ে জব্দ কৰিলে সক্ৰিয় গ্ৰেনেডৰ লগতে 6 জাই গুলী। পশ্চিম গাৰো পাহাৰত সংঘটিত দুয়োটা ঘটনাই ইংগিত দিছে ভয়ংকৰ ভৱিষ্যতৰ। মেঘালয়ত ৰাজনৈতিক অস্থিৰতাৰ মাজতে উগ্ৰপন্থী সক্ৰিয় হোৱাৰ অনুমান পাইছে এতিয়া আৰক্ষীয়ে অতি তাৎপৰ্য বহন কৰিছে এই দুটা ঘটনাই। কাৰণ মমতা দিদিৰ শ্বিলং ভ্ৰমণৰ এদিন পূৰ্বে এয়া গাৰো পাহাৰত IED উদ্ধাৰ হোৱা ঘটনা। পশ্চিম গাৰো পাহাৰৰ দলংগিৰিত উদ্ধাৰ হৈছে 10 কিলোগ্ৰাম ওজনৰ IED দুটা। এটা IED প্ৰেছাৰ কুকাৰত আৰু আনটো ৰঙৰ টেমাত লুকুৱাই থোৱা আছিল। দুয়োটা IED নিষ্ক্ৰিয় কৰাৰ পিছত আকৌ অভিযান চলাইছিল আৰক্ষীয়ে আৰু সেই অভিযানত পুনৰ সফলতা লাভ কৰিছে। কাৰণ এইবাৰ আৰক্ষীয়ে জব্দ কৰিছে সক্ৰিয় গ্ৰেনেডৰ লগতে 6 জাই গুলী। পশ্চিম গাৰো পাহাৰত সংঘটিত এই দুয়োটা ঘটনাই নিশ্চয়কৈ ইংগিত দিছে ভয়ংকৰ ভৱিষ্যতৰ। এতিয়া মেঘালয়ত ৰাজনৈতিক অস্থিৰতাৰ মাজতে উগ্ৰপন্থী সক্ৰিয় হোৱাৰো অনুমান নুই কৰিব পৰা নাযায়। মিন নিগমত চাকৰিৰ বজাৰ মেলা OSD পদ্ম হাজৰিকা প্ৰসংগত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া। বিভাগীয় তদন্তত বহু তথ্য হাতত পৰাৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। বিভাগৰ MDয়ে বিষয়টোত কঠোৰ দৃষ্টি ৰখা বুলিও জনালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লে OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিলে মন্ত্ৰীগৰাকীয়ে। আইনৰ বাহিৰত কাম কৰাৰ কাৰো অধিকাৰ নাই বুলিও স্পষ্ট কৰি দিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আমি তেওঁৰ ভাষ্য শুনাম। আপুনি কৈছে মিন বিভাগের OSD, তো মিন বিভাগের OSD নহয়। হয়, তো এইটো মিন বিভাগের ভিতৰত পৰিছে। মই কোৱা নাই যে এইটো মিনৰ বাহিৰত আছে, বাট এইটো এটা সেপাৰেট কৰ্পোৰেশ্যন হয়। এইটোৰ নামটো AFDC, আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যন, ফিছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন আপুনি ক'ব পাৰে। তো এই ক্ষেত্ৰত যেটা কৰ্পোৰেশ্যনে তাৰ কৰ্পোৰেশ্যনের নিয়ম নীতিৰ অধীনত চলে। এইটো ফিচাৰী বিভাগের OSDও নহয়, এই ফিচাৰী বিভাগের কৰ্মীও নহয়। কাজেই কৰ্পোৰেশ্যনে তেওঁক কেনেকুৱা OSD কৰিলে সেইটো চেয়াৰমেন আৰু কৰ্পোৰেশ্যনের বডিৰ কথা হয়, আমি নাজানো। এই কথাবিলাক আমাৰ ইয়াতে অহাও নাই, ফিচাৰী ডিপাৰ্টমেণ্ট হিচাপে অহা নাই। কাজে এই ক্ষেত্ৰত যিটো নিয়ম নীতিৰ বাহিৰত কাম হৈছে, তো এইটোৰ আপোনালোকে জানে যে এইটোৰ এটা এনকুৱাৰী চলি আছে। তাৰ আগতো বহুতখিনি এনকুৱাৰী হৈছিল। আমি আমাৰ মিন বিভাগের ফালৰ পৰা আমি এনকুৱাৰী বহাইছিলোঁ। তো আগতো এই কথাবিলাক বহুতখিনি কথা উভতি আহিছে। আৰু এতিয়া যি আপুনি যেনেকুৱা প্ৰশ্ন কৰিলে, হয় এনকুৱাৰী চলি আছে। আৰু যদি কোনো ঠাইত ইৰেগুলাৰিটিজ হৈছে বা কিবা অন্যায় কাম হৈছে বা দীপৰ বিলৰ পাৰত আজাদী কা অমৃত মহোৎসৱৰ আয়োজন। বন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ উদ্বোধন কৰি ছাত্ৰ ছাত্ৰী আৰু বনকৰ্মীৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চাফ চিকুণ কৰিলে দীপৰ বিলৰ পাৰ। দৃশ্য দেখুৱাইছোঁ। আজাদী কা অমৃত মহোৎসৱ দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। সমান্তৰালকৈ ব্যতিক্ৰম দখল অসমৰ দীপৰ বিলৰ পাৰত এইদৰে কাৰ্যসূচী ৰখা হৈছে আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। হয়, আজি আজাদী কা অমৃত মহোৎসৱৰ আমি বিভিন্ন সময় গোটেই বছৰব্যাপী আমি কিছুমান কাম হাতত লৈছোঁ। আৰু আজি ইয়াতে আমাৰ দীপৰ বিল আপোনালোকে জানে যে এটা ৰামচাৰ ছাইট হয়। ইয়াতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ কাৰণে, জাবৰমুক্ত কৰাৰ কাৰণে সমাজক যাতে আমি এৱাৰ কৰিব পাৰোঁ, আমি আমাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু বিভাগের গোটেইখিনি আমাৰ যিসকল PCCF সৌফৰ পৰা আৰম্ভ কৰি
আমাৰ ওচৰত থকা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক লৈ আমি ইয়াতে আহিলোঁ। আপোনালোকে দেখিছে যে হয় দীপৰ বিলখন ৩-৪ বছৰৰ ফালৰ পৰা আমি চেষ্টা কৰি অন্তত ফৰেষ্টৰ ভিতৰত থকা ঠাইবিলাক পানামা পেপাৰ্ছ কেলেংকাৰীয়ে জোকাৰিছে বলিউডৰ বচ্চন পৰিয়ালক। প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক ইদিৰ জেৰা। 6 ঘণ্টাজোৰা অভিনেত্ৰীগৰাকীক জেৰা ইদিৰ। বিদেশত অবৈধভাৱে ধন জমা ৰখাৰ অভিযোগত অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক মাৰাথন জেৰা ইদিৰ। এয়া খবৰ জনাইছোঁ পানামা পেপাৰ্ছ কেলেংকাৰীৰ শেহতীয়া খবৰ, যিয়ে বলিউডৰ বচ্চন পৰিয়ালক এতিয়া জোকাৰি গৈছে। প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক ইদিৰে জেৰা কৰিছে। 6 ঘণ্টা জুৰি জেৰা কৰিছে অভিনেত্ৰীগৰাকীক। বিদেশত অবৈধভাৱে ধন জমা ৰখাৰ অভিযোগ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ বিৰুদ্ধে। নেটৱৰ্ক 18ৰ সাংবাদিক সুশীলে এতিয়া দিল্লীৰ পৰা জনাব ঐশ্বৰ্য ৰায়ক ইদিৰ জেৰাৰ শেহতীয়া সকলোবোৰ তথ্য। देख सकते हैं कि ईडी की जो पूछताछ है पनामा पेपर लीक मामले में ऐश्वर्या को लेकर वो पूरी हो गई है। आप देख सकते हैं तमाम जो मीडिया कर्मी हैं वो यहीं पर मौजूद हैं, लेकिन ऐश्वर्या राय बच्चन इसी गाड़ी से फिलहाल निकल रही हैं। आप देख भी सकते हैं कि ऐश्वर्या राय बच्चन इसी गाड़ी में हैं और साफ तौर से तमाम जो मीडिया के लोग हैं वो लगातार पूछताछ कर रहे हैं, क्योंकि इसी पूरी जो पूछताछ हुई है लगभग 12:30 बजे से लेकर अभी जो टाइम है वो 7 बज रहा है। लेकिन आप देख सकते हैं कि लगातार तमाम जो गाड़ियां हैं वो फिलहाल निकल रही हैं और सबसे महत्वपूर्ण बात है कि आप देख सकते हैं कि আৰু পুহমহীয়া এই পুহমহীয়া জুই কুৰাই কেনেধৰণে আমাৰ দিনটোৰ অৱসাদ দূৰ কৰে বা জুই কুৰাই আমাক কেনেধৰণে গাটো উত্তাপত ৰখাত সহায় কৰে, সেই বিষয়ে সকলোখিনি কথা পাতিবলৈ যত্ন কৰিম। তাৰ আগে আমি গীতৰ মাজলৈ যাবলৈ যত্ন কৰিম। আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলাৰ অন্যতম এগৰাকী বিখ্যাত সংগীতজ্ঞ দিবাকৰ শৰ্মা। দিবাকৰ শৰ্মাৰ ইতিমধ্যে গীত পৰিৱেশন কৰি আছে, তেওঁৰ ওচৰলৈ আমি পোনে পোনে যাবলৈ যত্ন কৰিম। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি ইয়াতে শীতৰ যি এটা সুন্দৰ এটা অনুষ্ঠান, এই পৰিৱেশটো আমাৰ মাজৰ পৰা হেৰাই গৈছে ইতিমধ্যে। আজি যিটো পৰিৱেশ পাইছোঁ সঁচাকৈ এইটো এটা অতুলনীয় বুলি ক'ব লাগিব। বৰ্তমান সমাজত আমাৰ চুঙা চাউল নাইকিয়া হৈ গৈছে, চুঙা পিঠা নাইকিয়া হৈ গৈছে। তাৰমানে এই যিটো পৰম্পৰাই আমাৰ অতীজৰ মইতো বহুত সৰুতে খোৱা বন্ধুৰ দেহত লাগিছে জুই। আহত দুয়োকে BMCHত ভৰ্তি কৰোৱা হয়। আহত যুৱকজনৰ নাম ৰণোজ জাজোদিয়া। আহত যুৱতীগৰাকীৰ নাম স্বস্মিতা অধিকাৰী। দুয়োৰে ঘৰ বৰপেটাৰ সৰভোগত। বাৰ্থডে পাৰ্টি চলি থকাৰ সময়তে মোমবাতিৰ পৰা জুই লাগিল। এখন বাহনত বাৰ্থডে পাৰ্টি পালন কৰি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। বাহনখনৰ চালক নৱজিৎ দাসক জেৰা কৰিছে বৰপেটা আৰক্ষীয়ে। এক সঁচাকৈ উদ্বেগজনক খবৰ। বাৰ্থডে পাৰ্টি পালন কৰি আছিল তেওঁলোকে এখন দলঙৰ ওপৰত, আৰু তেনে সময়তে মোমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু জ্বলে দুয়োগৰাকীকৈ অগ্নিদগ্ধ হৈছে। যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে। বন্ধুৰ সৈতে বাৰ্থডে পালন কৰিবলৈ গৈছিল এই যুৱতীগৰাকী। আন এজন বন্ধুৰ দেহতো জুই লাগিছে আৰু এই বাৰ্থডে পাৰ্টি চলি থকাৰ সময়তে মোমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটি এইদৰে অগ্নিদগ্ধ হ'ব লগা হৈছে মহিলাগৰাকী। আৰু অৱশ্যে এতিয়া বাহনখনৰ চালক নৱজিৎ দাসক জেৰা কৰি আছে বৰপেটা আৰক্ষীয়ে আৰু অধিক তদন্তৰ বাবে। মানে আমাৰ তাইৰ বাৰ্থডে আছিল, আমি এই আহিছিলোঁ গাড়ীৰ ডিক্কিত আমি কেক কাটিছোঁ বৰপেটা ৰোডত। কাটি আহি মানাছ কইনাত আমি ডিনাৰ কৰিছোঁ। ডিনাৰ কৰি আমি যোৱাতে বেকিত ৰখাতে তাতে আমি তাইৰ চুইটাৰত জুই লাগি গৈছিল। জুই লাগাতে আমি তাইৰ খুলিব যাতে মোৰ গাটো লাগি গৈছে। পিছত তেনেকৈ লাগাতে মানে তাইৰ ইনাৰ্জিয়া ওলাই গ'ল, জ্বলি গ'ল গাটো। পাছত আমি ৰোডত আহিলোঁ। ৰোডৰ পৰা আমাক 1 ঘণ্টা বেজি তেজি দি তাতে 1 ঘণ্টা থাকি আমি বৰপেটা টাউনত আহিছোঁ। এতিয়া আছোঁ। জুইটো লাইটাৰ দি লাগিছিল, মোৰ পকেটত লাইটাৰ আছিল, এইটো দি লাগিছিল। আমি মই তাই ড্ৰাইভাৰ আছিল। প্লাষ্টিকৰ যে থাকে মম ফুলে সেইটো আছিলে। সেইটো তেনেকৈ থাকোঁতে মোৰ হঠাতে এই মোৰ মানে চুৱেটাৰটো মানে এনেকৈ আছিলে, এনেকৈ লাগি গ'ল। মই গম পোৱা নাছিলোঁ লাগি যোৱা। লাগি গ'ল, গোটেই গাত লাগি গ'ল। মই পিল মাৰা আছিল, খুলিব নোৱাৰিলোঁ, চিল্লাই দিলোঁ। তাৰ গাত লাগি গ'ল, সি চিল্লালে, তাৰপিছত সি আহি মোক বচালে। কৈ থাকিলেও উৰকে নপৰে বিতৰ্কিত ডবকা টোলগেটৰ অনিয়ম আৰু চিণ্ডিকেটৰ কথা। এক প্ৰকাৰ চিণ্ডিকেটৰ মুকলি বজাৰ খুলি বহিছে ডবকা মিকিৰাতি হাওগাঁও টোলগেটে। এইবাৰ ঘৰত থকা বাহনৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছে ডবকা টোলগেটে।
টোলগেট পাৰ নোহোৱাকৈ কৰ কাটি সিন্ডিকেট চলাই থকাৰ ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলাত অব্যাহত আছে এতিয়া প্ৰতিক্ৰিয়া সোমবাৰে সন্ধিয়া জয়ন্ত দাস নামৰ লোকজনৰ গাড়ীখন হোজাইৰ শিৱবাৰীস্থিত বাসগৃহত থকাৰ পিছতো দবকা টোলগেটে 350 টকা কৰ আদায় কৰি নিয়াৰ ঘটনাক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ কেৱল এয়াই নহয় মৃণাল শৰ্মা নামৰ আন এজন লোকৰো চেলেৰিও গাড়ীখনৰ 12 টকীয়া ট্ৰাক দেখুৱাই 80 টকাৰ পৰিৱৰ্তে দুবাৰকৈ 350 টকাৰ টোল কৰ কাটি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত যধেমধে টোল কৰ কাটি সিন্ডিকেট চলাই থকাত ৰাজ্যৰ মাজত এতিয়া ব্যাপক অসন্তুষ্টিৰ ঘটিছে এফালে সমগ্ৰ বিষয়টো টোলগেট কৰ্তৃপক্ষক অৱগত কৰিলেও কোনো ধৰণৰ সুদুত্তৰ নোপোৱাত বিপাঙত পৰিছে ভুক্তভোগী বাহনৰ গৰাকীয়ে ফলত বিতৰ্কিত দবকা টোলগেটৰ বিৰুদ্ধে চৰকাৰ কিংবা জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবীও জনাইছে ৰাইজে যোৱা 14 তাৰিখে ৰাতিপুৱা প্ৰায় 9টামান বজাত গুৱাহাটীলৈ গৈছিলোঁ যোৱাৰ সময়ত মোৰ গাড়ীখনৰ একচুৱেলি এখন আপোনালোকে দেখা পাই আছে যে এখন কাৰ অৰ্থাৎ VC4 কিন্তু দবকাৰ ওচৰৰ যিখন মিকিৰিয়াটি হাৱাজান টুল গেটত মোৰ এই গাড়ীখন VC12 হিচাপে অৰ্থাৎ তাৰমানে ট্ৰাক হিচাপে এখন তাৰ টুল মোৰ পৰা আদায় কৰিলে আমি আজি গাড়ী ষ্টাৰ্টই দিয়া নাই কিন্তু সন্ধিয়াত 5:54 আমাৰ মেছেজ আহিছে আমাৰ একাউণ্টৰ 350 টকা গ'ল গাড়ীত 350 টকা কাটি ল'লে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাত মঙলবাৰৰ পৰা আৰম্ভ চতুৰ্থ জলচৰ পক্ষীৰ গণনা 26 ডিচেম্বৰলৈকে হ'ব লগা এই গণনা চলিব কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত এই গণনাত বিশেষভাৱে শীতকালত কাজিৰঙালৈ আগমন ঘটা জলচৰ পক্ষী আৰু আৰ্দ্ৰভূমিত বিচৰণ কৰা পক্ষীক সাঙুৰি লোৱা হ'ব বুলি জানিবলৈ দিয়ে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ জলাশয়সমূহৰ 35টা অংশ নিৰ্বাচিত কৰি হ'ব এই গণনা বিগত বৰ্ষত হোৱা গণনাত 112টা প্ৰজাতিৰ 93,491টা চৰাই পোৱা গৈছিল পক্ষী বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱী সহ 150 জনতকৈ অধিক লোকৰ সহযোগত বাইনকুলাৰ ৰেঞ্জ ফাইণ্ডাৰ আৰু GPSৰ সহায়ত কৰা হ'ব এই পক্ষী গণনা উল্লেখ কৰিব লাগিব 2019 চনত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা গণনাত 11,500টা জলচৰ পক্ষী পোৱা গৈছিল মঙলবাৰে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ বনাঞ্চল সমূহত গণনা হোৱাৰ পাছত নগাঁও সংমণ্ডলৰ লাউখোৱা বুঢ়া চাপৰি আৰু বিশ্বনাথ বন সংমণ্ডল এলেকাত ক্ৰমান্বয়ে কৰা হ'ব গণনাৰ